গুড ইভিনিং ট্ৰেডাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, মোৰ ভাল। চ' এতিয়া 3:30 বাজিল, আবেলি সময় হ'ল। ৰাতিপুৱাৰ পৰা মাৰ্কেটত চাই আছিলোঁ, আজি গ'ল্ডত চাই আছিলোঁ আৰু ৰাতিপুৱাৰ পৰা পোৱা নাছিলোঁ, বাট এতিয়া 3:30 বজাত তাত ট্ৰেড পাইছোঁ। অটো ছাপৰ্ট ৰেজিষ্টেঞ্চ টুল ইউজ কৰি এটা ট্ৰেড পাইছোঁ। চ' আজি প্ৰফিট হ'ল লছ হ'ল চব দেখুৱাম। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'ল 19 তাৰিখ বুধবাৰ, এতিয়া বাজিছে 3:30 আৰু আমি ট্ৰেড কৰিবলৈ আহিছোঁ গ'ল্ড মাৰ্কেটত। ছাপৰ্ট ৰেজিষ্টেঞ্চ ট্ৰেড, ইয়াত এতিয়া ৰেজিষ্টেঞ্চৰ ওচৰ পাইছেগৈ আৰু ব্ৰেকআউট দিয়া নাই। চ' যেতিয়া ইয়াত ব্ৰেকআউট দিব তেতিয়া আমি ইয়াত ধুনীয়াকৈ এটা ট্ৰেড প্লেন কৰিম। এতিয়া ৰেজিষ্টেঞ্চ এতিয়া আপ গৈ আকৌ ডাউনত আহি পুল বেক কৰি আকৌ আপ যাব। চ' আমি বাই কৰিব লাগিব। আৰু এতিয়া ইয়াত এইখনতে দজি কেণ্ডেল বনাইছে। এইখনতে মাৰ্কেট এনেকৈ তলৰ পৰা গৈ তলে আহি ছাপৰ্ট লৈ আকৌ মাৰ্কেট এতিয়া আপ যোৱাৰ চান্স আছে। চ' যেতিয়াই আমাৰ এই ৰেজিষ্টেঞ্চ ব্ৰেক কৰিব, এইডাল কেণ্ডেল দজি ব্ৰেক কৰিলে আমাৰ ৰেজিষ্টেঞ্চটো ব্ৰেক হ'ব। চ' ৰেজিষ্টেঞ্চ ব্ৰেক কৰিলে আমি ইয়াতে এটা ট্ৰেড প্লেন কৰিম। আৰু যদি দজি ব্ৰেক নকৰে, যদি তলফালে যায়, তেতিয়া আমি ট্ৰেড নলওঁ। চ' আজি লজিক এইটোৱে, ছাপৰ্ট ৰেজিষ্টেঞ্চ লজিক। তো আমাৰ মাৰ্কেট এতিয়া কি কৰে, এইডাল কেণ্ডেল যদি আপত যায় তেতিয়াহ'লে ইয়াত আমি ধুনীয়াকৈ বাই কৰিম আৰু আমি ইমান মানত ষ্টপ লছ দিম। ইয়াত দিলৰ টাৰ্গেট আমাৰ হ'ব এইখন 285ৰ টাৰ্গেট। অ'কে, তো আজিৰ লজিক ছাপৰ্ট ৰেজিষ্টেঞ্চ মই ক'লোৱেই। এতিয়া ষ্টপ লছ ইয়াত দি দিলোঁ। যোনডাল দজি কেণ্ডেল বনাইছিলে তাৰ অকণমান তলত আমি ষ্টপ লছ দিলোঁ আৰু টাৰ্গেট দিলোঁ এইকণতে, ৰেজিষ্টেঞ্চত টাৰ্গেট দিলোঁ আৰু ট্ৰেড পোৱাৰ সময় এতিয়া 3:49 PM এইকণতে আমি ট্ৰেড পাইছোঁ। আজি 19/3/2025 ইয়াৰে। অ'কে, তো আজি ধুনীয়া ট্ৰেড পাইছোঁ। এইটো ৰেজিষ্টেঞ্চলৈকে গৈ আছে মাৰ্কেট। চ' আই থিংক টাৰ্গেট হিট কৰিব। অ'কে, তো সেইখনৰ পৰা আহিছে। এতিয়া কি হয় চাওঁ। আমি এইকণতে এক্সিট কৰি দিওঁ। অ'কে, তো আমি আজি এক্সিট কৰি দিলোঁ এইকণতে, কাৰণ মাৰ্কেট ইয়াৰ পৰা তললৈ আহি যোৱাৰ চান্স আছে। কাৰণ এডাল বিগ গ্ৰীণ কেণ্ডেল হৈ গ'ল, এইকণতে ৰেজিষ্টেঞ্চৰ ওচৰলৈকে গ'ল। চ' ইয়াতে আমি এক্সিট কৰি দিলোঁ, একো নাই। আজিৰ প্ৰফিটটো ইয়াত দেখাম। আজি আমাৰ প্ৰফিট হ'ল 218 ৰুপিজ